মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক আজি তোমালোকৰ তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি স্পন্দন প্ৰথম ভাগৰ অধ্যায় 6 জীৱনী নামৰ যিটো অধ্যায় আছে তাৰে পাঠ 1 ডক্টৰ জ্যোতিপ্ৰসাদ আগৰৱালা নামৰ যিটো পাঠ আছে সেই পাঠটো তোমালোকক বুজাই দিবলৈ লৈছো। এতিয়া পাঠটো বুজাই দিয়াৰ আগতে জীৱনীনো কি মই তোমালোকক চমুকৈ ক'বলৈ লৈছো। জীৱনী হৈছে কোনো ব্যক্তিৰ জীৱনৰ বিষয় বিশদভাৱে য'ত বিৱৰণ দিয়া হয় এয়া হৈছে জীৱনী। আমাৰ এই পাঠটোত ডক্টৰ জ্যোতিপ্ৰসাদ আগৰৱালা নামৰ যিজন ব্যক্তি আছে সেই ব্যক্তিজনৰ বিষয়ে বিশদভাৱে চমুকৈ বৰ্ণনা কৰা হৈছে। এতিয়া চোৱাচোন, কিছুমান মানুহে ত্যাগ আৰু সাধনাৰ বলত সমাজৰ হিতৰ বাবে উল্লেখনীয় অৱদান আগবঢ়ায়। তেওঁলোকৰ ত্যাগ আৰু কৰ্মৰাজিয়ে পিছৰ প্ৰজন্মক প্ৰভাৱিত কৰে। আমাক উদ্বুদ্ধ কৰা অসমৰ কলা সংস্কৃতিৰ এজন সাধকৰ বিষয়ে এই পাঠটিৰ জৰিয়তে জানো আহা। পঢ়ো আহা। বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান, শক্তিশালী ভাৰতৰ, ওলাই আহা সন্তান তুমি বিপ্লৱৰ। বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান। কৃষ্ণা দুৱৰা বাইদেৱে গীতটি গুণগুণাই শ্ৰেণীকোঠালৈ সোমাই আহিল। বাইদেউ, আমাকো গীতটি গাবলৈ শিকাবনে? দুৱৰা বাইদেৱে মিচিকিয়াই ক'লে, নিশ্চয় শিকাম। পিছে এই গীতটি বাৰু কোনে ৰচনা কৰা তোমালোকে জানানে? এই গীতটি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছে। তেওঁ ৰচনা কৰা গীতবোৰক জ্যোতি সংগীত বোলে। গীতৰ উপৰি তেওঁ কবিতা, নাটক আদি ৰচনা কৰিছিল। তেওঁৱে হ'ল প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা। আহাচোন আজি আমি তেখেতৰ বিষয়ে কিছু কথা জানি লওঁ। ইয়াত কি কৈছে? বিশ্ববিজয়ী নজোৱান গীতটি গাই কৃষ্ণদুৱৰা বাইদেউ গুণগুণাই শ্ৰেণীকোঠালৈ সোমাই আহিছে প্ৰথমতে। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে গীতটো আমাকো শিকাবনে বুলি প্ৰশ্ন কৰিছে। তেতিয়া দুৱৰা বাইদেৱে মিচিকে হাঁহি কৈছে, নিশ্চয় শিকাম বুলি কৈছে। আৰু ছাত্ৰ ছাত্ৰীক সুধিছে, এই গীতটো কোনে ৰচনা কৰিছে জানানে তোমালোকে? আৰু তেওঁ নিজেই উত্তৰটো দি দিছে যে এই গীতটো জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছে। তেওঁ ৰচনা কৰা গীতবোৰক জ্যোতি সংগীত বোলে। সেই কথাটো ছাত্ৰ ছাত্ৰীক অৱগত কৰিছে। গীতৰ উপৰি তেওঁ কবিতা, নাটক আদি ৰচনা কৰিছিল আৰু তেওঁ হ'ল প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা। এতিয়া চোৱা, দ্বিতীয় যিটো দফা কি দিছে তাত, সেইদিনা আছিল 1903 খ্ৰীষ্টাব্দৰ 17 জুন। এই পবিত্ৰ দিনটোতেই ডিব্ৰুগড় তামোলবাৰী চাহ বাগিচাত এটি শিশুৰ জন্ম হৈছিল। তেওঁৱে হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁৰ পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম কিৰণময়ী দেৱী। জ্যোতিপ্ৰসাদ আগৰৱালাই স্কুলীয়া শিক্ষা ডিব্ৰুগড়ত আৰম্ভ কৰিছিল। তেখেতে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ লণ্ডনলৈ গৈছিল। বোলছবি শিক্ষা ল'বলৈ তেখেতে জাৰ্মানীলৈও গৈছিল। সেইদিনা আছিল কি 1903 খ্ৰীষ্টাব্দৰ 17 জুন আৰু সেই দিনটোতে কি হৈছিলে? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিলে। আৰু জন্ম হোৱা ঠাইডোখৰ কি আছিলে? ডিব্ৰুগড় তামোলবাৰী চাহ বাগিচা। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেউতাকৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম কিৰণময়ী দেৱী। জ্যোতিপ্ৰসাদ আগৰৱালাই স্কুলীয়া শিক্ষা ক'ত গ্ৰহণ কৰিছিলে? ডিব্ৰুগড়ত আৰম্ভ কৰিছিলে। আৰু উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ ক'লৈ গৈছিল? লণ্ডনলৈ গৈছিল। তেখেতে বোলছবি শিক্ষা গ্ৰহণ কৰিবলৈ জাৰ্মানী গৈছিলে। এতিয়া তৃতীয় দফাটোত কি দিছে? তেওঁ নিৰ্মাণ কৰা জয়মতীয়ে হ'ল প্ৰথম অসমীয়া বোলছবি। 14 বছৰ বয়সতে তেওঁ শোণিতকৰী নাটকখন ৰচনা কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সংস্কৃতিক নতুন ৰূপ দিছিল। সেইবাবে তেওঁ ৰূপকোঁৱৰ নামেৰে জনাজাত। 1951 খ্ৰীষ্টাব্দৰ 17 জানুৱাৰীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ দিনটো আমি শিল্পী দিৱস হিচাপে উদযাপন কৰোঁ। এতিয়া আমি জ্যোতি সংগীতটো গাওঁ আহা। বিশ্ববিজয়ী যিটো গীত আছে সেইটো গাওঁ বুলি কৈছে। এতিয়া ইয়াত কি কৈছে? তৃতীয় দফাটোত কি কৈছে? জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথমখন বোলছবি কি আছিলে? অসমীয়া জয়মতী আছিল। আৰু তেখেতে 14 বছৰ বয়সত এখন নাটকো ৰচনা কৰিছিল। সেইখনৰ নাম আছিলে শোণিতকৰী। জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সংস্কৃতিক নতুন ৰূপ দিয়াৰ কাৰণে তেওঁ কি নামেৰে জনাজাত আছিল? ৰূপকোঁৱৰ নামেৰে জনাজাত আছিল। আৰু তেখেতৰ মৃত্যু হৈছিলে 1951 চনৰ 17 জানুৱাৰী। তোমালোকে এতিয়া এই বিশ্ববিজয়ী গীতটো গাবলৈ শিকিবা। এতিয়া ক্ৰিয়াকলাপবিলাকলৈ আহিছোঁ। প্ৰথম ক্ৰিয়াকলাপটো কি দিছে? আলোচনা কৰোঁ আৰু লিখোঁ আহা। কোনবোৰ গীতক জ্যোতি সংগীত বোলে? উত্তৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা গীতবোৰক জ্যোতি সংগীত বোলে। খটো কি দিছে? জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ নামেৰে কিয় জনা যায়?
উত্তৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সংস্কৃতিক নতুন ৰূপ দিয়াৰ বাবে ৰূপ কোঁৱৰ নামেৰে জনা যায়। গ প্ৰশ্নটো দিছে শিল্পী দিৱস কোনদিনা আৰু কিয় পালন কৰা হয়? উত্তৰটো হ'ব 17 জানুৱাৰী তাৰিখে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনটোত তেখেতক সন্মান জনাই শিল্পী দিৱস পালন কৰা হয়। ঘ প্ৰশ্নটো তামোলবাৰী চাহ বাগিচাখন ক'ত আছে? উত্তৰটো হ'ব তামোলবাৰী চাহ বাগিচাখন ডিব্ৰুগড়ত আছে। উঙ প্ৰশ্নটো জ্যোতিপ্ৰসাদ আগৰৱালা লণ্ডনলৈ কিয় গৈছিল? উত্তৰটো কি হ'ব? মই ইয়াত লিখি ৰাখিছোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাই কিয় লণ্ডনলৈ গৈছিল? জ্যোতিপ্ৰসাদ আগৰৱালাই উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ লণ্ডনলৈ গৈছিল। প্ৰথম চটো আছে তেওঁ জাৰ্মানীলৈ কিয় গৈছিল? বোলছবি শিক্ষা ল'বলৈ তেখেতে জাৰ্মানীলৈ গৈছিল। 2 তলৰ প্ৰশ্নবোৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো পূৰ কৰা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃৰ নাম আছিল ক পৰমানন্দ আগৰৱালা, খ আনন্দ চন্দ্ৰ আগৰৱালা, গ নিৰানন্দ আগৰৱালা, ঘ সদানন্দ আগৰৱালা। উত্তৰটো কি হ'ব? প্ৰথমটো হ'ব পৰমানন্দ আগৰৱালা। এইটোতে আমি পূৰ কৰিব লাগিব। প্ৰথমখন অসমীয়া বোলছবিৰ নাম আছিল ক যুঁজ, খ ৰজা হৰিশ্চন্দ্ৰ, গ সপোন, ঘ জয়মতী। উত্তৰটো শুদ্ধ উত্তৰটো হ'ব জয়মতী। আমি সেইকাৰণে ঘটোত কি কৰিব লাগিব? পূৰ কৰিব লাগিব। তাৰপিছত 3 নম্বৰটোৰ পৰা ভাষা অধ্যয়নৰ লগত জড়িত কিছু ক্ৰিয়াকলাপ দিছে। তোমালোকে পাঠটিত অসমীয়া স্কুলীয়াৰ দৰে কিছুমান শব্দ পাইছা। তেনেধৰণৰ কিছু শব্দ গঠন কৰোঁ আহা। অসমীয়াটো দি দিছে কেনেধৰণে লিখিছে? অসম যোগ ইয়া অসমীয়া, স্কুলীয়া স্কুল যোগ ইয়া স্কুলীয়া, নিয়মীয়াটো কেনেধৰণে হ'ব? নিয়ম যোগ ইয়া নিয়মীয়া, আগতীয়া আগ যোগ অতীয়া আগতীয়া, দীঘলীয়া দীঘল যোগ ইয়া দীঘলীয়া, শেহতীয়া শেষ যোগ অতীয়া শেহতীয়া, সেউজীয়া সেউজ যোগ ইয়া সেউজীয়া সেউজীয়া, ঘূৰণীয়া ঘূৰণ যোগ ইয়া ঘূৰণীয়া। এনেধৰণে তোমালোকে অন্য শব্দ ভাঙি লিখিবলৈ চেষ্টা কৰিবা। 4 নম্বৰটোত দিছে শিল্পী আৰু কৃষ্ণা শব্দ দুটাত থকা যুক্তাক্ষৰ কেইটাৰ লগত পৰিচয় হোৱা আহা। শিল্পী লৈপল্প, কৃষ্ণ। ইয়াত শিল্পীত কি হয়? লৈপল্পটো আছে হয়নে? যুক্তাক্ষ এই শিল্পী শব্দটোত লৈপল্প যুক্তাক্ষৰটো আছে। লৈপল্পটো কেনেধৰণে ভাঙিব লাগে? ল যোগ প, আৰু এইটো কি দিয়ে? ব্যঞ্জনান্ত চিন ল যোগ প। কৃষ্ণা শব্দটোত স্ন যুক্তাক্ষৰটো আছে, মূৰ্ধন্য হৰ লগত ন যোগ হৈ স্ন হয়। এই যুক্তাক্ষৰবোৰ থকা বেলেগ বেলেগ শব্দ পঢ়ো আৰু লিখো আহা। ইয়াত লিখিবৰ কাৰণে ঠাই দিছে, মই পঢ়ি শুনাইছোঁ তোমালোকক। শিল্পী, গল্প, অল্প, কল্পনা, বিকল্প, বিষ্ণু, সহিষ্ণু, কৃষ্ণ, তৃষ্ণা, বৈষ্ণৱ। 5 নম্বৰ যিটো ক্ৰিয়াকলাপ দিছে এইটো কি দিছে? পাঠটোৰ আৰম্ভণিতে থকা গীতটো জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা। গীত ৰচনা কৰা লোকক গীতিকাৰ বোলে। এতিয়া কাষৰ বাকচটোত থকা শব্দকেইটা বাছি উলিয়াই কাক কি বোলে খালী ঠাইত লিখা। এই বাকচটোত থকা শব্দকেইটাৰ পৰা আমি খালী ঠাইবিলাক পূৰ কৰিব লাগে। ক ছবি বা চিত্ৰ অংকন কৰা লোকক চিত্ৰকৰ, গীতত সুৰ দিয়া লোকক কি বুলি কয়? সুৰকাৰ হ'ব। কবিতা ৰচনা কৰা লোকক কবি, নাটক ৰচনা কৰা লোকক নাট্যকাৰ, গীত গোৱা লোকক কি বুলি কয়? গায়ক বুলি কয়। এতিয়া 6 নম্বৰ জ্ঞান সম্প্ৰসাৰণৰ লগত জড়িত প্ৰশ্ন। ভাবো, কওঁ আৰু লিখো আহা। এইকেইটা তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। এতিয়া 7 নম্বৰটো আছে কাৰ গীতক কি বোলে লিখো আহা। ক জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতক কি বোলে? ইয়াত দিয়াই আছে এইকেইটা। জ্যোতি সংগীত বোলে। বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতক ৰাভা সংগীত বোলে। ডক্টৰ ভূপেন হাজৰিকাৰ গীতক ভূপেন্দ্ৰ সংগীত বোলে। 8 নম্বৰ কি দিছে? তলত অসমৰ কেইজনমান গীতিকাৰৰ ছবি আছে। ডাঙৰৰ সহায়ত ছবিৰ তলত তেওঁলোকৰ নাম লিখো আহা। মই নামবিলাক লিখি দিছোঁ। এজন বিষ্ণুপ্ৰসাদ ৰাভা, ডক্টৰ ভূপেন হাজৰিকা এখেত, এওঁ হৈছে নৱকান্ত বৰুৱা, এইগৰাকী হৈছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। এতিয়া তোমালোকক 9 নম্বৰত জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা তলৰ গীতটি লগে ভাগে গাঁও আহা বুলি কৈছে। এটা গীত দিছে, তোমালোকে গাবলৈ চেষ্টা কৰিবা। জিলিকা পাখিৰে ও সোণ মৰা চৰাই, জিলিকা পাখিৰে
জিলিকা পাখিৰে ও ও ও সোণ মৰা চৰাই ও সোণ মৰা চৰাই। তোমালোকে এই গীতটো ভালদৰে গাবলৈ শিকিবা। এতিয়া তাৰপিছত 10 নম্বৰটোত দিছে এটা দফা দিছে পঢ়া। গছ গছনি ধ্বংস কৰি মানুহে নিজেই নিজৰ ক্ষতি কৰি আছে। এই ভয়ানক ক্ষতি ৰোধ কৰিবলৈ আমি কি কৰা উচিত? গছ গছনি ধ্বংস কৰা মানুহৰ অভাৱ নাই, কিন্তু তোমালোকে কেতিয়াবা গছপুলি ৰোপণ কৰি অৰণ্য গঢ়ি তোলা মানুহৰ নাম শুনিছানে? তেনে এগৰাকী মহান ব্যক্তিৰ নাম হৈছে যাদৱ পায়েং। তেখেতৰ জন্ম হৈছিল যোৰহাট জিলাত। পায়েঙে ব্ৰহ্মপুত্ৰৰ চাপৰিত গছপুলি ৰোপণ কৰি এখন ডাঙৰ অৰণ্য গঢ়ি তুলিছিল। তেখেতে গঢ়া অৰণ্যখনৰ নাম হৈছে মোলাই কাঠনি। তেখেতক দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে অৰণ্য মানৱ উপাধি প্ৰদান কৰিছে। 2015 খ্ৰীষ্টাব্দত ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে। যাদৱ পায়েং এগৰাকী বিশ্ববিখ্যাত পৰিৱেশ কৰ্মী। এতিয়া এই দফাটোৰ জৰিয়তে আমি যাদৱ পায়েঙৰ বিষয়ে গম পালোঁ। এই ফটোখন যাদৱ পায়েঙৰ হয়। এতিয়া 11 যিটো ক্ৰিয়াকলাপ দিছে, কি দিছে? নিজেই নিজক মূল্যায়ন কৰা বুলি কৈছে। 1 মিনিটত দফাটোৰ কিমানটা শব্দ পঢ়িব পাৰিলা? মুঠ শব্দ আছে 92টা। 92টা তুমি কিমান পাৰিলা নিজে লিখিবা। ফটো দিছে পঢ়োতে যিকেইটা খোকোজা লাগিল, শব্দত খোকোজা লাগিল দাগ দিয়া আৰু সংখ্যাটো লিখা। দাগ দিবলৈ কৈছে আৰু লিখিবলৈ কৈছে। যিকেইটা তোমাৰ খোকোজা লাগিছে দাগ দি ল'বা, আৰু ইয়াত যিমানটা দাগ দিলা ইয়াত সিমান সংখ্যাটো লিখিব লাগে। 12টো আলোচনা কৰা আৰু লিখোঁ আহা। এইটো যাদৱ পায়েঙৰ দফাটোৰ পৰা দিছে। প্ৰথমটো দিছে ক, যাদৱ পায়েঙৰ জন্ম ক'ত হৈছিল? এইটো আমি যোৰহাট জিলাত বুলি পাইছিলোঁ। মই উত্তৰবিলাক লিখি ৰাখিছোঁ। কি হ'ব? যাদৱ পায়েঙৰ জন্ম হৈছিল যোৰহাট জিলাত। খটো দিছে তেখেতে গঢ়া অৰণ্যখনৰ নাম কি? তেখেতে গঢ়া অৰণ্যখনৰ নাম হৈছে মোলাই কাঠনি। গ প্ৰশ্নটো দিছে তেখেতে কি সন্মান লাভ কৰিছিল? উত্তৰটো হ'ব তেখেতে পদ্মশ্ৰী সন্মান লাভ কৰিছিল। ঘ, তেখেতক আমি কি উপাধিৰে জানো? উত্তৰটো হ'ব তেখেতক আমি অৰণ্য মানৱ উপাধিৰে জানো। উঙ প্ৰশ্নটো আমি কিয় গছপুলি ৰুব লাগে? উত্তৰটো হ'ব আমি সুস্থ পৰিৱেশ গঠন কৰিবৰ বাবে গছপুলি ৰুব লাগে। 13টো প্ৰকল্পটো কি দিছে? এটা প্ৰকল্প দিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰূপকোঁৱৰ নামে জনা যায়। এনেদৰে আৰু কোন ব্যক্তিক কি নামেৰে জনা যায়? ডাঙৰৰ সহায়ত এখন তালিকা প্ৰস্তুত কৰোঁ আহা। মই তালিকাখন প্ৰস্তুত কৰি দিছোঁ তোমালোকক। নাম দিছে, এইপিনে কি নামেৰে জনা যায়? গোপীনাথ বৰদলৈ, তেওঁ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে। তেখেতক জনা যায় লোকপ্ৰিয় বুলি। নবীন চন্দ্ৰ বৰদলৈ কৰ্মবীৰ, তৰুণৰাম ফুকন দেশভক্ত, হেম বৰুৱা ত্যাগবীৰ, বিষ্ণুৰাম মেধি লৌহ মানৱ, অসমৰ লৌহ মানৱ বুলি জানে। ৰঘুনাথ চৌধুৰী বিহগী কবি, যতীন্দ্ৰনাথ দুৱৰা বনফুলৰ কবি, অম্বিকাগিৰি ৰায়চৌধুৰী অসম কেশৰী। এতিয়া আজিৰ পাঠ ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম। ধন্যবাদ।